2009 চনত সংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন জাগা ভ্ৰমণ কৰিছিল। ৰামাল্লা, বেথেলহামছ, যিবিলাক জাগা আমি টিভিত নামবোৰ শুনো, আৰু আমেৰিকাৰ এটা NGOই এই গোটেই ভ্ৰমণটোত তেখেতক লৈ গৈছিল। এই আমেৰিকাৰ NGOটো কোন? আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ সৰেছ বুলি যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীৰ ফাৰ্ম টু ফুড নামৰ যিটো তেওঁ অৰ্গেনাইজেশ্যন খুলিছিল, তাত 1 কোটি প্ৰত্যক্ষভাৱে দান কৰিছিলে। বাকী কি আছিল কি নাই আমি নাজানো। গতিকে তেখেতৰ বিষয়ৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে, আৰু ই কিমান গভীৰলৈকে যায় আমি ধৰিব নোৱাৰোঁ, কাৰণ নেশ্যনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহয়। সেয়েহে 16 তাৰিখে আমাৰ কেবিনেটত এই বিষয়টো আমি আলোচনা কৰিম, আৰু উত্তৰকেইটা তেখেতে মই টুইটবোৰ চাই আছোঁ, উত্তৰটো চিম্পল দি নিদিয়ে যে হয় নহয় মোৰ ৱাইফ ইণ্ডিয়ান চিটিজেন। এটা বিতৰ্ক শেষ হৈ যায়। দ্বিতীয়টা বিতৰ্ক এটা শেষ হৈ যায় যে মই পাকিস্তান দূতাবাসত যাওঁতে মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনাই গৈছিলোঁ। দুটা বিতৰ্ক শেষ হৈ যায়। তো বিতৰ্কবোৰতো শেষ কৰিব লাগিব না। বিতৰ্কটোতো আমি শেষ কৰিব নোৱাৰোঁ। আমিতো নতুন নতুন খবৰহে পাই আছোঁ। ৰাতিপুৱালৈকে মই গম পোৱা নাছিলোঁ যে তেওঁ পেলেষ্টাইনতো গৈছিলে। দুপৰীয়া আকৌ সেইটো খবৰো আহিলে। গতিকে এই গোটেই আমি কাকো দোষাৰোপ কৰিব খোজা নাই, খালি তেওঁ এটা সৰু সৰু টুইট কৰি দিলে লেঠাবোৰ মৰি যায়। নাই, মই ভাবোঁ এইটো বিধানসভাৰ বিষয় নহয়, এইটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়। গতিকে বিধানসভাই আৰু ইয়াক কোনোবা বিৰোধী পক্ষই তুলিলে চৰকাৰে উত্তৰ দিব লাগিব, কিন্তু চৰকাৰী পক্ষই এই বিষয়টোলৈ আৰু বিধানসভাৰ সময় নষ্ট কৰিব খোজা নাই। কাৰণ 17 তাৰিখে অসমত বিধানসভা কোকৰাঝাৰত অনুষ্ঠিত হ'ব, আৰু মই ভাবোঁ যে মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ ই এক আটাইতকৈ উচ্চতম সফলতা। যি কোকৰাঝাৰত এদিন বড়োলেণ্ডৰ সৃষ্টিৰ বাবে আন্দোলন হৈছিল, সেই বড়োলেণ্ডৰ কাৰ্যালয়তে অসম বিধানসভা অনুষ্ঠিত হ'ব, আৰু অসম বিধানসভাই 6ষ্ঠ অনুসূচীসমূহ 6 চিডিউলসমূহক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। গতিকে প্ৰত্যেক মুখ্যমন্ত্ৰীৰে কাৰ্যকালত এটা হাই পইণ্ট থাকে, আৰু মই ভাবোঁ যে 17 তাৰিখ মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ সফলতা, যে অসমৰ একতাক মই এটা প্ৰজন্মৰ কাৰণে সুনিশ্চিত কৰিব পাৰিছোঁ। গতিকে সেই দিনটোত আৰু বেলেগ কথা পতাৰ পৰিৱেশ নাথাকে। আমিতো নাজানো, মইতো ভাবোঁ আছে, ভোটাৰ লিষ্টত নাম নাই, কিন্তু মইতো আশা কৰিম যে আমি ছোনিয়া গান্ধীক কৈ থাকোঁ যে ইমান দিন নাগৰিকত্ব লোৱা নাছিল বুলি।